যোগীঘোপাৰ মালেগড়ৰ তিনকোণীয়া আৰু গোবিন্দপুৰ গাঁৱত দীৰ্ঘদিনৰ পৰা যি গৰাখহনীয়া আৰু এই গৰাখহনীয়াৰ ফলত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে তিনকোণীয়া আৰু গোবিন্দপুৰ যি গৰাখহনীয়া আৰু এই গৰাখহনীয়াৰ ফলত মুখ্যমন্ত্ৰীয়ে গৰাখহনীয়া পৰিদৰ্শন কৰিছিল আৰু তাৰ পিছত আজি দেখিবলৈ পোৱা গৈছে যে গৰাখহনীয়া ৰোধৰ বাবে তেওঁলোকৰ যি পাৰ্কোপাইন দিছে আৰু সেই পাৰ্কোপাইনসমূহ বিজ্ঞানসন্মত নোহোৱাত এক প্ৰকাৰ অভিযোগৰ সৃষ্টি হৈছে এই স্থানত আৰু মোৰ লগত এই গাঁৱৰ লোকসকল আছে কাৰণ তেওঁলোকৰ অভিযোগ যে বিজ্ঞানসন্মত নোহোৱাৰ বাবে হয়তো আৰু গৰাখহনীয়াৰ হোৱাৰ সম্ভাৱনা আছে তাক লৈ এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মোৰ লগত এজন লোক আছে তেওঁৰ পৰা কিছু কথা জানিম কি ক'ব দীৰ্ঘদিনৰ পৰা যি এই তিনকোণীয়া আৰু গোবিন্দপুৰ গাঁৱত যি গৰাখহনীয়া তাৰ পিছত মুখ্যমন্ত্ৰী আহিল জলসম্পদ বিভাগৰ মন্ত্ৰী আহিল আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে এই ৰোধ কৰাৰ কাৰণে পাৰ্কোপাইনৰ ব্যৱস্থা কৰে এই কি ক'ব এই ক্ষেত্ৰত আসলে আপুনি যিখিনি কথা কৈছে এইখিনি কথাৰ পৰিপ্ৰেক্ষিতত গোটেইখিনি আসলে ৰাজনীতি কৰিবলৈ আসলতে মুখ্যমন্ত্ৰী গৰাখহনীয়া কি কোন মন্ত্ৰী আছিল আপুনি কৈছে সিহঁতে আসলতে ইয়াত ৰাজনীতি কৰিবলৈ আহিছিল যি সময়ত এই অঞ্চলত তীব্ৰ গৰাখহনীয়া আছিল তেতিয়াই মুখ্যমন্ত্ৰী আহিছিল অতি দুৰ্ভাগ্যজনক কথা মুখ্যমন্ত্ৰী যোৱাৰ পিছত এতিয়ালৈকে ইয়াত স্থায়ী গৰাখহনীয়া সমাধান নহ'ল তাৰমানে আৰু আপোনালোকে চাইছে নিশ্চয় পিছফালে চাই আছে আপোনালোকে যি পাৰ্কোপাইন দিছে এয়া আসলতে ভেকুভাওনা আৰু এয়া পাৰ্কোপাইন বিজ্ঞানসন্মত নহয় আৰু এনেকুৱা পাৰ্কোপাইন ইয়াৰ আগত কেইবাবাৰো দিয়া হৈছিল এয়া কোনো প্ৰতিৰোধ নহ'ব নদী এয়া আসলতে মন্ত্ৰীৰ লগতে আসলতে বিভাগীয় কৰ্তৃপক্ষৰ ধন ঘটাৰ এটা সহজ উপায় মানে এই কামৰ নামত লাখ লাখ টকা ইহঁতে লুটিব আৰু সেইটো কোনো ধৰণৰ কোনেও একো কৰিব নোৱাৰে বা কোনেও নাজানিব কামৰ ক্ষেত্ৰত এয়া লৈ যাব কাম কৰি পাৰ্কোপাইনৰ ক্ষেত্ৰত কিমান টকা অনুমোদন দিছিল এয়া মই ভালকৈ নাজানো কিন্তু কোটি কোটি টকা অনুমোদন দিয়াৰ বুলি শুনা পাইছিলোঁ কিমান টকা দিছিল মুঠতে টকা আত্মসাৎ কৰিছে নহ'লে চতলাৰ পৰা ইয়াৰ তিনকোণীয়ালৈকে যিমানখিনি নদীৰ পাৰত এই পাৰ্কোপাইন দিছিল আপোনালোকে গ'লে গম পাব মাজে মাজে গৰাখহনীয়া অব্যাহত আছে ইয়াতে আপোনালোকে চাব ইয়াৰ পূবফালে য'ত আছে পূবত যিটো পাৰ্কোপাইন দিছে আৰু ইয়াত যিটো দিছে ইয়াৰ মাজতে আকৌ ভাঙিছে ইয়াকে আচলতে ভেকুভাওনা যে এইটো আচলতে মানুহক সান্তনা দিছে যে মুখ্যমন্ত্ৰী আহিছিল জনসঞ্চালন বিভাগৰ মন্ত্ৰী আহিছিল ইহঁতক আচলতে দেখি মই গৈছিলোঁ যে মই যোৱাৰ পিছত এইখিনি দিলোঁ কিন্তু এই গৰাখহনীয়া প্ৰতিৰোধৰ নামত আচলতে ৰাজনীতি কৰি এতিয়া আকৌ এই গৰাখহনীয়াৰ পৰা বেলেগ ফালে লৈ গৈছে আপোনাৰ মুখ্যমন্ত্ৰী জানে বা অসমৰ ৰাজনীতি এতিয়া বেলেগ ফালে মিয়া আৰু অচিনাকি ব্যক্তিৰ ফালে লৈ গৈছে যাতে মানুহে বা কোনো ব্যক্তিয়ে যাতে গৰাখহনীয়া বা অইন কোনো ইছ্যু লৈ যাতে কোনো ধৰণৰ ইছ্যু এই অসমত নাহে আপোনালোকে মই এটা কথা ক'ব খুজিছোঁ যে পাৰ্কোপাইনৰ ক্ষেত্ৰত একাংশ ঠিকাদাৰ আৰু মন্ত্ৰী বিষয়া ইয়াত দুৰ্নীতি কৰাৰ এক অভিযোগ 100% ইয়াত কোনো ভুল নাই আৰু মুখ্যমন্ত্ৰী বা এইখন চৰকাৰ যে মিছলীয়া আপোনালোকে ভালকৈ জানে যিহেতু ইয়াতে নিৰ্বাচনৰ আগত কৈছিল যে ব্ৰহ্মপুত্ৰ নদীৰ মাজতে খনন কাৰ্য আৰম্ভ কৰি দুই এবাৰ স্মাৰ্ট হাইৱে বান্ধি দিব গুৱাহাটীত যাতে আমাৰ এই মানুহবিলাকে সহজে যাব পাৰে এতিয়ালৈকে ক'ৰবাত চাইছে না 100 পৰা মাটি ক'ৰবাত দিছে না মানে তেতিয়াৰ পৰাই মিছলীয়া ৰাজনীতি কৰি এতিয়ালৈকে ইমান দূৰ আহিছে আৰু গৰাখহনীয়া এনেকৈ দিলে গৰাখহনীয়া প্ৰতিৰোধ নহয় গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আজিৰ এই আপোনালোকৰ জৰিয়তে আহ্বান জনাম আপুনি আকৌ আহক আহি গৰাখহনীয়া পৰ্যবেক্ষণ কৰি পৰিদৰ্শন কৰি যদি আপুনি স্থায়ী সমাধান নদীৰ গৰাখহনীয়া স্থায়ী সমাধান হয় কৰক নহ'লে এয়া ভেকুভাওনা কৰি লাভ নাই ৰাজনীতি কৰি লাভ নাই যেনে আছে এনে থাকিবলৈ দিয়ক যিহেতু পাৰ্কোপাইনসমূহ যে বিজ্ঞানসন্মত নহ'ল এক প্ৰকাৰ ক'ব লাগিব যে চৰকাৰী টকা এনেই গ'ল নেকি হয় অকল এইবাৰো নহয় ইয়াৰ আগত আৰু বহুত কেইবাবাৰো গৈছে এনেকুৱা গতিকে চৰকাৰৰ টকা এফালেদি যাব আনফালেদি আমাৰ পৰা ল'ব মূল্য বৃদ্ধিৰ ফালেদি হওক GST যেনেকৈ হওক টকাটো আমাৰ পৰা ল'ব আমাৰ টকা আমাকে দিব নষ্ট কৰিব আৰু সিহঁতে আত্মসাৎ কৰিব এই টকাখিনি অথলে গৈছে কোনো কামত নাহিব এইখিনি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ